যদি মিয়া বিদেশী আছে তাক একদম খেদিয়ে দে, হয়নে নহয়? মিয়া যদি বিদেশী আছে তাক খেদিয়ে দে। মিয়াক কষ্ট দিবৰ কাৰণে ক'ৰবাত চিফ মিনিষ্টাৰ বনায় নেকি পৃথিৱীত? পাগলৰ জাত। আপোনালোকে নিজে কওক, মিয়াক কষ্ট দিবৰ কাৰণেতো চিফ মিনিষ্টাৰ নবনায় নহয়। চিফ মিনিষ্টাৰ বনাই যে বিদেশী যদি আছে তাক খেদিবৰ কাৰণে। বিদেশীক খেদিব নোৱাৰা। বিদেশীক খেদিব নোৱাৰি কি কৰে? মানুহৰ ওচৰত উত্তেজনা এটা বহাই থাকিবৰ কাৰণে, মিয়াক কষ্ট দিবৰ কাৰণে মই জন্ম হৈছোঁ। আৰে বাপু, হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে আটাইতকৈ ইতিহাসৰ কম বিদেশীক খেদিছে। সেই কথাটো নকয় কোনোদিন। বিদেশীক খেদাৰ কাৰণে কোনো ব্যৱস্থা কৰিব নোৱাৰিলে, বাংলাদেশৰ লগত চুক্তি কৰিব নোৱাৰিলে, বিদেশীবিলাকক চিনাক্তকৰণ কৰিব নোৱাৰিলে। আমাৰ NRCয়ে বিদেশী উলিয়াই দিছিলে 19 লাখ, সেই 19 লাখকো ৰাখিব খুজিলে। সেইকাৰণে NRCখনকে এতিয়া কাম নকৰে। এটি NRCয়েতো উলিয়াই দিছিলে যে 19 লাখ বিদেশী আছে, এইখিনিকে খেদি দিয়াচোন। তুমি ইমান ডাঙৰ হিৰ', তুমি বিদেশী খেদিবলৈ আহিছা। এতিয়া সেই 19 লাখ তুমি নেখেদা, 1676 জনক খেদি তুমি কৈ আছা যে মিয়াক কষ্ট দিবৰ কাৰণে মই জন্ম হৈছোঁ। মই যদি মিয়াক কষ্টই দিব নোৱাৰোঁ তেতিয়াহ'লে মই কিহৰ হিন্দু মুখ্যমন্ত্ৰী? এনেকুৱা পাগল ক'ৰবাত থাকে নেকি পৃথিৱীত?